কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নিদিয়াকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব অসমৰ পঞ্চায়ত বিভাগৰ পৰা মুকলি কৰা বহুকেইটা ভেকেঞ্চি য'ত আছে 1508টা ভেকেঞ্চি। এই ভেকেঞ্চিসমূহ এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ সময়সীমা কিমান, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, আপোনালোকে কেনেধৰণে ইয়াক এপ্লাই কৰিব, কোনটো বিভাগত কিমান ভেকেঞ্চি মুকলি কৰা হৈছে, সম্পূৰ্ণ ডিটেইলছ আপোনালোকক দি আছোঁ। মাত্ৰ ভিডিঅ'টি আপোনালোকে স্কিপ নকৰিব, ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ ভালদৰে চাই যাব। চ' বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আৰম্ভ কৰিছোঁ। দ্য কমিশ্যনাৰেট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আছাম হেজ অফিচিয়েলি ৰিলিজ a recruitment notification dated 19 February 2026 for 1580 contractual vacancies under the flagship schemes MG Narega and PMAG. যিটো আপোনালোকৰ interested and eligible candidates can submit their applications online only through the official portal. The written examination will be conducted by Bodoland University at a later stage. No offline applications will be accepted. আপোনালোকৰ offline application accept নকৰে। starting হৈছে আপোনালোকৰ 22 ফেব্ৰুৱাৰী 2026 তাৰিখৰ পৰা, ইয়াৰ লাষ্ট ডেট হৈছে 22 মাৰ্চ 2026 তাৰিখ। এপ্লিকেশ্যন মোড হৈছে অনলাইনৰ যোগেদি ইয়াক আপোনালোকে এপ্লাই কৰিব পাৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ ক্লিক কৰি সম্পূৰ্ণ ডিটেইলছ আৰু অফিচিয়েল ৱেবছাইটৰ পৰা আদি কৰি আপোনালোকে PDF-ও জানিব পাৰিব। ইয়াৰ অৰ্গেনাইজেশ্যনৰ নাম হৈছে কমিশ্যনাৰেট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট PNRD আছাম। টোটেল ভেকেঞ্চি আছে য'ত 1508টা। জব টাইপ হৈছে কণ্ট্ৰেকচুৱেল গভৰ্ণমেণ্ট অফ আছাম। স্কিমছ হৈছে MG নাৰেগা আৰু PMAG, আৰু এজ লিমিট হৈছে 18 পৰা 40 বছৰ বয়সৰ সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। চেলাৰী আপোনালোকৰ 15,000 পৰা 18,000 টকালৈকে বৃদ্ধি পাব। এপ্লাই মোড হৈছে অনলাইন। লাষ্ট ডেট হৈছে 22 মাৰ্চ 2026 তাৰিখ। এপ্লিকেশ্যন ফিজ আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নিদিয়াকৈ ভেকেঞ্চিসমূহ এপ্লাই কৰিব পাৰিব। তাৰপাছত আছে এক্ৰিডিটেড ইঞ্জিনিয়াৰ, যিটো MG নাৰেগাত আছে 291টা ভেকেঞ্চি, 18,000 পে'মেণ্ট হ'ব। তাৰপাছতে গ্ৰাম ৰোজগাৰ সহায়ক, যিটো MG নাৰেগাতে আছে 464টা, 15,000 আপোনালোকৰ পে'মেণ্ট হ'ব। কম্পিউটাৰ এছিষ্টেণ্ট MG নাৰেগাত আছে 291টা, 15,000 হ'ব আপোনালোকৰ পে'মেণ্ট। তাৰপাছতে গ্ৰাম পঞ্চায়ত কৰ্ডিনেটৰত আছে 462টা ভেকেঞ্চি, 15,000 পে'মেণ্ট। টোটেল ভেকেঞ্চি আছে 1508টা। এক্ৰিডিটেড ইঞ্জিনিয়াৰ, যিটো MG নাৰেগাত আছে 291টা ভেকেঞ্চি, 18,000 চেলাৰী হ'ব পাৰ মান্থ। এজ লিমিট 18 পৰা 40 বছৰ বয়সলৈকে। কোৱালিফিকেশ্যন লাগিব ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং, ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন DCA, তাৰপিছতে প্ৰফিচিয়েঞ্চি ইন মোবাইল এপ্লিকেশ্যন। আপোনালোকে মোবাইল এপ্লিকেশ্যন কিছুমান ভালদৰে জানিব লাগিব। তাৰপাছতে গ্ৰাম ৰোজগাৰ সহায়ক, যিটো আছে 464টা ভেকেঞ্চি, চেলাৰী 15,000 পাৰ মান্থ। এজ লিমিট 18 পৰা 40 বছৰ। কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, মিনিমাম 50% DCA, যিটো কম্পিউটাৰ আপোনালোকৰ এপ্লিকেশ্যন নলেজ লাগিব বা চাৰ্টিফিকেট লাগিব 6 মাহৰ। তাৰপিছত ডিষ্টেঞ্চ ডিগ্ৰী ভেলিডিটি এপ্ৰুভ বাই UGC AICTE, নলেজ অফ মোবাইল এপ্লিকেশ্যনছ। তাৰপিছতে কম্পিউটাৰ এছিষ্টেণ্ট MG নাৰেগাত আছে 291টা ভেকেঞ্চি, চেলাৰী 15,000 পাৰ মান্থ। এজ লিমিট 18 পৰা 40 বছৰ। কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, মিনিমাম 50% DCA, মিনিমাম 6 মান্থছ, আৰু প্ৰফিচিয়েঞ্চি ইন মোবাইল এপ্লিকেশ্যনছ। গ্ৰাম পঞ্চায়ত কৰ্ডিনেটৰত আছে 462টা ভেকেঞ্চি, চেলাৰী 15,000 পাৰ মান্থ। এজ লিমিট 18 পৰা 40 বছৰ। কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন DCA, তাৰপিছত ডিষ্টেঞ্চ ডিগ্ৰী ভেলিড অফ এপ্ৰুভ বাই UGC AICTE, মোবাইল এপ্লিকেশ্যন নলেজ। লেংগুৱেজ প্ৰফিচিয়েঞ্চি আপোনালোকে আছামিজ, ইংলিছ, হিন্দী এইকেইটা ভাষাত পৰীক্ষা দিব পাৰিব। তাৰপিছত দিছ ইজ মেণ্ডেটৰী এজ ছিলেক্টেড কেণ্ডিডেটছ উইল কৰ্ডিনেট উইথ দ্য মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। তাৰপিছতে ইম্পৰ্টেণ্ট কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে। কেণ্ডিডেটছ মাষ্ট বি ইণ্ডিয়ান চিটিজেনছৰ হ'ব লাগিব। তাৰপিছত পোষ্ট আৰ পিয়ৰলি কণ্ট্ৰেকচুৱেল আণ্ডাৰ ফ্লেগশ্বিপ স্কিমছ। এংগেজমেণ্ট উইল বি টাৰ্মিনেন্স উইথ দ্য স্কিমছ ডিউৰেশ্যন। ন' ক্লেইম ফৰ ৰেগুলাৰাইজেশ্যন or extension will be entertained. PNRD Assam selection process পোনপ্ৰথমতে ৰিটেন টেষ্ট হ'ব, তাৰপিছত শ্বৰ্ট লিষ্টিং আহিব, নটিফিকেশ্যন অফ ভিয়া অফিচিয়েল ৱেবছাইট এণ্ড SMS, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এতিয়া ভেকেঞ্চিসমূহ কেনেধৰণে এপ্লাই কৰিব? এপ্লাই কৰিবলৈ হ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, নতুবা আপোনালোকে www.rural.assam.gov.in অফিচিয়েল ৱেবছাইটত ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। তাৰপাছতে পেজটো খোল খোৱাৰ লগে লগে নিজৰ আপোনালোকৰ ভেলিড মোবাইল নাম্বাৰ আৰু ইমেইল ID দি ৰেজিষ্টাৰ্ট কৰিব। তাৰপিছত লগ ইন কৰিব। লগ ইন কৰাৰ পাছত নিজৰ পাৰ্চনেল আৰু এডুকেশ্যন ডিটেইলছবিলাক দিব। তাৰপিছত আপলোড ৰিকুৱাৰ্ড ডকুমেণ্টছ, ফটো, চিগনেচাৰ, চাৰ্টিফিকেটছ, DCA কম্পিউটাৰ চাৰ্টিফিকেট দিব। ৰিভিউ কেয়াৰফুলি এণ্ড ক্লিক অন ছাবমিট। আপোনালোকে সম্পূৰ্ণ কাৰেকশ্যন হৈছে নে এনেদৰে চাই আপোনালোকে ছাবমিট কৰিব। তাৰপিছত প্ৰিণ্ট আউট কপিটো ল'বলৈ নাপাহৰিব। ন' অফলাইন এপ্লিকেশ্যন উইল বি একচেপ্টেড। আপোনালোকৰ কোনো ধৰণৰ অফলাইনৰ যোগেদি ইয়াক একচেপ্ট কৰা নহ'ব, অনলাইনৰ যোগেদি এপ্লাই কৰিব লাগিব। তাৰপাছতে অফিচিয়েল ৱেবছাইট লিংক দিয়া আছে, এপ্লাই অনলাইন লিংকো দিয়া আছে, অফিচিয়েল আৰু নটিফিকেশ্যনৰ PDF-ও দিয়া আছে। আপোনালোকে যদি চাব বিচাৰে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো লিংক দিয়া আছে, তাত গৈ ক্লিক কৰি আপোনালোকে জানিব পাৰিব। ভিডিঅ'টি
ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে কোন ঠাইৰ পৰা মোৰ ভিডিঅ' চাই আছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। সব বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই। জয় হিন্দ, জয় ভাৰত, জয় অসম।